নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটাই আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব আজিৰ প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা লাৰ্জেষ্ট কন্টিনেন্ট ইন দা ওয়াৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি এছিয়া বন্ধুসকল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ Next question, who is the author of the national song of India, Bande Mataram? ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লিখক কোন? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বঙ্কিম চন্দ্ৰ চেটাৰ্জী বন্ধুসকল ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লিখক গৰাকী হৈছে বঙ্কিম চন্দ্ৰ চেটাৰ্জী Next question, who wrote the song Sare Jahan Se Acha? सारे जहाँ से अच्छा गीतिर लिखक कोन অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মোহাম্মদ ইকবাল বন্ধুসকল দেশপ্ৰেমমূলক গীত সাৰে জাহাঁ সে আচ্ছা ইয়াৰ ৰচক হৈছে মোহাম্মদ ইকবাল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য নেম অফ দ্য নিউজপেপাৰ প্ৰিণ্টেড বাই মহাত্মা গান্ধী ইন সাউথ আফ্ৰিকা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ইণ্ডিয়ান অপিনিয়ন বন্ধুসকল মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তক্ষশিলা বিশ্ববিদ্যালয় বন্ধুসকল বিশ্বৰ আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয়খনৰ নাম হৈছে তক্ষশিলা বিশ্ববিদ্যালয় নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন অন আৰ্থ টু গো ইনটু স্পেচ মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মেজৰ ইউৰি গাগাৰিন বন্ধুসকল মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি আছিল মেজৰ ইউৰি গাগাৰিন নেক্সট কোৱেশ্চন হুইচ কাউন্ট্ৰি ইছ্যুড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট পেপাৰ কাৰেন্সি কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চীন বন্ধুসকল চীন দেশে প্ৰথমে বিশ্বত কাগজৰ মুদ্ৰা জাৰি কৰিছিল নেক্সট কোৱেশ্চন গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল when was the গুৱাহাটী টাউন ক্লাব born অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1906 চনত বন্ধুসকল 1906 চনত গুৱাহাটী টাউন ক্লাবৰ জন্ম হৈছিল নেক্সট কোৱেশ্চন হুইচ কাউন্ট্ৰি হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ভোটাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ভাৰত বন্ধুসকল বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ভোটাৰ থকা দেশখনৰ নাম হৈছে ভাৰত নেক্সট কোৱেশ্চন আহোম যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য গ্ৰেটেষ্ট পয়েট ইন দ্য আহোম ইৰা অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কবিৰাজ চক্ৰৱৰ্তী বন্ধুসকল আহোম যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম আছিল কবিৰাজ চক্ৰৱৰ্তী নেক্সট কোৱেশ্চন হুইচ ইজ দ্য মষ্ট পপুলাৰ চিটি ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টকিঅ' বন্ধুসকল বিশ্বৰ সৰ্বাধিক জনবহুল চহৰখনৰ নাম হৈছে টকিঅ' চহৰ নেক্সট কোৱেশ্চন প্ৰথম মহিলা এছিএছ বিষয়াগৰাকী কোন আছিল দ্য ফাৰ্ষ্ট ওমেন ৱাজ এছিএছ হু ৱাজ দ্য অফিচাৰ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সুচিব্ৰতা ৰায়চৌধুৰী বন্ধুসকল প্ৰথম মহিলা এছিএছ বিষয়াগৰাকীৰ নাম হৈছে সুচিব্ৰতা ৰায়চৌধুৰী নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট আৰ্চিপিলাগো ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইণ্ডোনেছিয়া বন্ধুসকল বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম হৈছে ইণ্ডোনেছিয়া নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গ্ৰীণলেণ্ড বন্ধুসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড নেক্সট কুৱেশ্যন ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইন্দ্ৰকমল বেজবৰুৱা বন্ধুসকল ৰামধেনু আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ অইল ইণ্ডিয়া লিমিটেড ফৰ্মড অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1959 অৰ্থাৎ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ চিটি ইজ নন এজ স্কটলেণ্ড অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰ্ক চহৰ বন্ধুসকল কৰ্ণাটকৰ কৰ্ক চহৰক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল য়োগ ডে ইজ অবজাৰ্ভড অন আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 21 জুন অৰ্থাৎ 21 জুন তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টাৰ্টেড কোন বছৰত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2016 অৰ্থাৎ 2016 চনত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন হু ইনভেণ্টেড দ্য পলিঅ' ভেকচিন পলিঅ'ৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জনাছ চক বন্ধুসকল জনাছ চকে পলিঅ'ৰ ভেকচিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন ইন হুইচ চিটি উইল ইণ্ডিয়া হোষ্ট দ্য 2025 BWF ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ ভাৰতে কোন চহৰত 2025 চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুৱাহাটী বন্ধুসকল ভাৰতবৰ্ষই 2025 চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ গুৱাহাটী চহৰত অনুষ্ঠিত কৰিব নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য ইষ্টাৰ্ণমষ্ট পাৰ্ট অফ দ্য হিমালয়াছ হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ বন্ধুসকল হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা সৃষ্টি হোৱা নৈখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য চুগাৰ ফাউণ্ড ইন মিল্ক গাখীৰত পোৱা শৰ্কৰাবিধৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেক্ট'জ বন্ধুসকল গাখীৰত পোৱা শৰ্কৰাৰ নাম হৈছে লেক্ট'জ নেক্সট কুৱেশ্যন হাউ মেনি জিঅ'গ্ৰাফিকেল ৰিজনছ ইজ ইণ্ডিয়া ডিভাইডেড ইনটু ভাৰতক কিমানটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 6টা বন্ধুসকল ভাৰতক 6টা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ আছাম গ্ৰামীণ বিকাশ বেংক লোকেটেড অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী বন্ধুসকল অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট আইলেণ্ড কাউণ্ট্ৰি ইন দ্য ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰৰ আটাইতকৈ সৰু দ্বীপ দেশ কোনখন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মালদ্বীপ বন্ধুসকল ভাৰত মহাসাগৰৰ আটাইতকৈ সৰু দ্বীপ দেশখনৰ নাম হৈছে মালদ্বীপ নেক্সট কুৱেশ্যন হুইচ চিটি ইজ অলছ' ন'ন এজ দ্য গল্ডেন চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ সোণালী চহৰ বুলিও জনা যায় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ছিলমাৰ বন্ধুসকল ৰাজস্থানৰ জয়ছিলমাৰক ভাৰতৰ সোণালী চহৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হেজ এ বাইকেমেৰেল লেজিছলেচাৰ নিম্নলিখিত কোনখন ৰাজ্যত সদনযুক্ত বিধানমণ্ডল আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ বন্ধুসকল উত্তৰ প্ৰদেশত সদনযুক্ত বিধানমণ্ডল আছে নেক্সট কুৱেশ্যন হাউ মেনি অ'চেনছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীত মুঠ কিমানখন মহাসাগৰ আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5খন বন্ধুসকল পৃথিৱীত সৰ্বমুঠ 5খন মহাসাগৰ আছে
Next question, which is the first country in the world to launch an artificial satellite into space? মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশ কোনখন? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি সোভিয়েট ইউনিয়ন অৰ্থাৎ সোভিয়েট ৰাছিয়া। বন্ধুসকল মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমখন দেশ হৈছে সোভিয়েট ৰাছিয়া। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব। এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।